হৰি নাম ৰখে মই ভাবো কি আজি তাৰিখত তেখেতে ইমান জনপ্ৰিয়তা লাভ কৰিছে আৰু তেওঁ য'তেই যায় মানুহৰ লগত সহজ সৰল হিচাপে মিলি যায় যি আদৰ্শ লৈ তেওঁ অসমৰ ভিতৰত একতা আৰু মানৱীয়তা মনোভাৱটো জীয়াই ৰাখিলে সেই আদৰ্শ আমি সকলোৱে জীয়াই ৰাখোঁ তেতিয়াহে মই ভাবোঁ কি তেখেত আমাৰ মাজত নাথাকিলেও তেখেতৰ আদৰ্শ চিৰতৰুণ হৈ থাকিব সেইকাৰণে মই আহ্বান জনাইছোঁ কি তেওঁ হাঁহিটো আমি সকলোৱে মনত পেলাব লাগে তেওঁ সহজ সৰল মনোভাৱটো সদায় মনত পেলাব লাগে তেওঁ মনোবল আৰু অসমৰ প্ৰতি তেওঁৰ সাহস আৰু জাতি প্ৰেম সেইখিনি কথা সদায় মনত পেলাব লাগে ডাঙৰীয়াৰ লগত আমাৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ ধৰ পৰা চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি নামে মূল ধাৰা হৰি নামে মূল ধাৰা হৰি ভক্তি দান দিয়া জগতক তাৰি ভিত্তিত শোণিতপুৰত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা গৈছে আমি সকলোৱে শোণিতপুৰ তেজপুৰলৈ গৈ আছোঁ তথাপিও ৰাস্তা কিনাৰে মানুহে স্থানীয় ৰাইজ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকল ৰাস্তাই ৰাস্তাই যাত্ৰাক ৰখাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে মই স্থানীয় ৰাইজক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আনুষ্ঠানিক কাৰ্যসূচীৰ উপৰিও ৰাইজে নিজৰ ফালৰ পৰা যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে তাৰ বাবে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অসমত এই যাত্ৰাখিনি যাব উজনি অসম ইতিমধ্যে আমি সকলোৱে সামৰিলোঁ আজি তাৰিখত নৰ্থ বেংক চিলাপথাৰৰ পৰা ঢেকীয়াজুলি বৰচিলালৈকেও আমি এই যাত্ৰাটো আমি সামৰিম আৰু আগন্তুক দিনত নামনি অসম আৰু বৰাকলৈ যাব